তো সেশনটো আৰম্ভ কৰাৰ আগতে মই মোৰ অলপ পৰিচয় তোমালোকৰ আগত দিছোঁ প্ৰথম। মোৰ নাম সামিৰ নাহি হয়, মই উদ্যোগী কনসালটেন্সি সাৰ্ভিসৰ পৰা আহিছোঁ। আজি আমিতো দেখি থাকো ন আমাৰ ওচৰে পাজৰে বা আমাৰ ৰিলেটিভছৰ মাজতে বহুত এনেকুৱা ল'ৰা ছোৱালী আছে যিবিলাকে ধৰা জব বিচাৰি আছে, জবৰ কাৰণে বহুত প্ৰব্লেম ফেচ কৰিব লগা হৈ আছে বা ঘৰতে এনেই বহি আছে পঢ়া শুনা কৰি। তো এইবিলাক বস্তুৰ ওপৰত উদ্যোগী কনসালটেন্সি সাৰ্ভিসে কাম কৰি আছে। আমি 24খন ডিস্ট্ৰিক্টত কাম কৰি আছো আৰু 2খন ষ্টেটত কাম কৰি আছো। গতিকে তোমালোকৰো যদি কোনোবা এনেকুৱা নেইবাৰ আছে, ওচৰ চুবুৰীয়া আছে বা ধৰা কোনোবা যদি তোমালোকৰ ৰিলেটিভছ আছে, তোমালোকে তেওঁলোকক জনাব পাৰিবা, আমাৰ লগত কন্টেক্ট কৰিব পাৰিব। আমাৰ নিজৰ ইউটিউব চেনেল আছে, ইউটিউব চেনেলতো আমি কি কৰোঁ, ধৰা যিবিলাক সজাগতামূলক ভিডিঅ'। আজিকালি জব কনসালটেন্সিৰ নামত বহুত ফ্ৰড হৈ আছে, বহুত মানুহক পইচা লুটি আছে বহুত কনসালটেন্সি। তো এইবিলাকৰ ওপৰত আমাৰ কন্টেন্ট বনোৱা হয়, ভিডিঅ' বনোৱা হয়, কি ফ্ৰড কৰে, কি স্কেম হ'ব পাৰে। তো যদি তোমালোকে সাবস্ক্ৰাইব কৰি লোৱা চেনেলটো, তেতিয়াহ'লে এইবিলাকৰ পৰা অলপ এৱেৰ হ'ব পাৰিব। তো এতিয়া বাৰু বেছি আমি দেৰি নকৰোঁ, আৰু দেৰি নকৰাকৈ আমি আমাৰ সেশনত আগবাঢ়ো। তো আজি এই সেশনটোত আমি কথা পাতিম টাইম আৰু টাইম মেনেজমেন্ট। তো টাইমক 21st century নতুন কাৰেন্সি বুলি কোৱা হৈছে। সেইকাৰণে কয় টাইম ইজ মোৰ প্ৰিচিয়াছ দেন মানি। পৃথিৱীত 700 পৰা 800 কোটি জনসংখ্যা আছেনে? আৰু এই পৃথিৱীত নেচাৰে প্ৰত্যেকটা বস্তু সকলোকে সমানে দিয়া নাই, কিন্তু সময় এনেকুৱা এটা বস্তু যাক সকলোৱে সমানে পাইছে। মুকেশ আম্বানীৰ পৰা লৈ বিল গেটছলৈ, এলন মাস্কৰ পৰা লৈ তোমাৰ মোৰ আমি প্ৰত্যেকেই একে 24 ঘণ্টা পাইছো, একে সময় পাইছো। কিন্তু এতিয়া ডিপেন্ড কৰিব আমি সময়খিনি কেনেকৈ ব্যৱহাৰ কৰোঁ। আমাৰ সময়ৰ ব্যৱহাৰৰ ওপৰত ডিপেন্ড কৰিব আমাৰ সময়খিনি ইনভেষ্ট আৰু ৱেষ্ট। যদি আমি আমাৰ সময়খিনি সঠিক ব্যৱহাৰ কৰোঁ, আমাৰ সময়খিনি যদি সঠিক ইউটিলাইজ হয়, তেতিয়াহ'লে এইটো হ'ব ইনভেষ্ট অফ টাইম। আৰু যদি সঠিকভাৱে আমি আমাৰ সময়ক ব্যৱহাৰ নকৰোঁ, তেতিয়াহ'লে এইটো কি হ'ব, ৱেষ্ট অফ টাইম। তো এই সময়ক সঠিক ব্যৱহাৰ কৰাৰ কিছুমান টেকনিক্স আছে, সময়ক মেনেজ কৰাৰ টেকনিক্স আছে, যাক টাইম মেনেজমেণ্ট টেকনিক্স বুলি কোৱা হয়। আৰু এই টাইম মেনেজমেণ্ট টেকনিক্স যেতিয়া আমি জানিম, তেতিয়া আমি আমাৰ জীৱনটো মেনেজ কৰিবলৈ শিকি যাম। আৰু প্ৰথম কথা কি, টাইম মেনেজমেণ্ট আমি কিয় জানিব লাগে? প্ৰথম আমি জানিব লাগিব আমি যে কিবা এটা বস্তু কৰি আছো, সেই বস্তুটো কৰাৰ উদ্দেশ্যটো কি, পাৰপাছটো কি। তো টাইম মেনেজমেণ্ট আমি কিয় কৰিব লাগে? সো আমাৰ দিনটোত বহুত কৰিবলগীয়া কাম থাকেনে? তো এই কামবিলাক যাতে প্ৰডাক্টিভ হয়, ৰিজাল্ট অৰিয়েণ্টেড হয়, আমাৰ কামত যাতে ফ'কাছ থাকে, সময়ৰ কাম যাতে আমি সময়মতে কৰিব পাৰোঁ, আমাৰ কামত যাতে শৃংখলা হয়, আমাৰ যাতে আমি ভাগৰুৱা ফিল নকৰোঁ, তো তাৰ কাৰণে আমি কি কৰিব লাগে, টাইম মেনেজমেণ্ট টেকনিক্স জানিব লাগে। আৰু এই টাইম মেনেজমেণ্টত আমাৰ এটা বহুত ডাঙৰ প্ৰব্লেম আহে, এটা ইছ্যু ক্ৰিয়েট হয়। আৰু সেই ইছ্যুটো কি, তোমাৰ ডিষ্ট্ৰেকশ্যন। আমি ডিষ্ট্ৰেক্ট হৈ যাওঁ, আমি বহু পঢ়িবলৈ, কিন্তু কি হয়, ইনষ্টাত কি ৰিল আছিল চাই লওঁ নেকি এবাৰ, লগৰজনে কিয় ফোন কৰিছে এবাৰ এখন গেম খেলি লওঁ নেকি, ইয়ালৈকে আমি ডিষ্ট্ৰেক্ট হৈ গ'লো। আৰু এই ডিষ্ট্ৰেকশ্যনৰ পৰা বাচিবৰ কাৰণে আমাক এজন অথৰ কাৰ্ল নিউপাৰ্টে এটা টেকনিকৰ কথা কৈছে, যাক কয় ডিপ ৱৰ্ক টেকনিক। ডিপ ৱৰ্ক টেকনিক। আৰু এই ডিপ ৱৰ্ক টেকনিকক ওৱান থিং টেকনিক বুলি কোৱা হয়। ওৱান থিং টেকনিক মানে কি, সহজ ভাষাত এটা সময়ত এটা কাম কৰিব লাগে। সহজ ভাষাত কি, এটা সময়ত এটা কাম কৰিব লাগে। যেনে ফৰ এক্সাম্পল, তুমি সাপোজ কোনোবা এজন মানুহে বাইক চলাই গৈ আছে, লগতে এই ফোনতো কথা পাতি গৈ আছে, পাৰিব নেকি দুটা কাম কৰিব? কি হ'ব? এক্সিডেণ্ট হৈ যাব নে নাই? হয়তো সি ভালকে বাইক চলোৱাত ফ'কাছ কৰিব লাগিব, ফোনটো ৰিচিভ নকৰি, বা সি কি কৰিব লাগিব, ফোনটোত আগে কলটো কৰি ল'ব লাগিব, বাইকখন ৰখাই, তেতিয়া কি হ'ব, তাৰ কামটো হ'ব। মই সহজ ভাষাত বুজাৰ কাৰণে কৈছোঁ। আৰু এই ডিপ ৱৰ্ক টেকনিক ইউজ কৰাৰ কাৰণে কি হ'ব, আমি আমাৰ কামত মাষ্টাৰ হ'ব। আমি সেই এবিলিটিটো গেইন কৰিম, যি এবিলিটিৰ দ্বাৰা আমি হাৰ্ড টাস্ক পাৰফৰ্ম কৰিব পাৰিম। এই ডিপ ৱৰ্কে আমাক কি কৰাব, হাৰ্ড টাস্ক পাৰফৰ্ম কৰাত সহায় কৰাব। হাৰ্ড টাস্ক। আৰু তেতিয়া কি হ'ব, আমি নতুন বস্তু শিকিব পাৰিম। আৰু এই ডিপ ৱৰ্ক টেকনিক ইউজ কৰাৰ কাৰণে কিছুমান কি আছে, মেথডলজি আছে।
আৰু এই টিপৰ টেকনিক আমি ইউজ কৰাৰ ফলত কি হ'ব আমাৰ যিটো ডিষ্ট্ৰেকশ্যন